যুৱতীৰ অশ্লীল ফটো ভাইৰেলৰ ভাবুকি এটা লম্পটৰ। শিৱসাগৰৰ এগৰাকী যুৱতীক বাৰম্বাৰ ভাবুকি লম্পটটোৰ। গুৱাহাটীত সংঘটিত হৈছে মহিলা যুৱতীৰ ওপৰত ব্লেকমেইলিঙৰ ঘটনা। ক্ৰমাৎ অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী। নাৰীজনিত অপৰাধৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে গুৱাহাটীত। এই লম্পটটোৰ নাম মুনিৰ ৰহমান, ঘৰ গুৱাহাটীৰ হাদেহাটপুৰত। জানিব পৰা মতে এই লম্পটটোৱে দীৰ্ঘ সময় ধৰি গুৱাহাটীত বাস কৰা শিৱসাগৰৰ এগৰাকী যুৱতীক প্ৰদান কৰি আহিছিল ভাবুকি। চল চক্ৰান্তৰে যুৱতীগৰাকীৰ অশ্লীল ফটো সংগ্ৰহ কৰি বাৰম্বাৰ ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি আহিছিল এই লম্পটটোৱে। বিষয়টোৰ সন্দৰ্ভত যুৱতীগৰাকীয়ে লতাশিল আৰক্ষীক ধৃত মুনিৰৰ কুকাণ্ডৰ বিষয়ে অৱগত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত লম্পট মুনিৰে যুৱতীগৰাকীক অশান্তি নকৰোঁ বুলি লিখিতভাৱে জনাইছিল যদিও ভাবুকি প্ৰদানৰ পৰা বিৰত থকা নাছিল লম্পট মুনিৰ। বাৰম্বাৰ ভাবুকিৰ সন্মুখীন হৈ পুনৰ যুৱতীগৰাকীয়ে আৰক্ষীক অৱগত কৰে মুনিৰৰ কুকাণ্ডৰ বিষয়ে আৰু তাৰ পাছতেই লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত মুনিৰ ৰহমানক। সম্প্ৰতি লতাশিল আৰক্ষীৰ জিম্মাত ধৃত মুনিৰ ৰহমান। গুৱাহাটীৰ পৰা তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি। যুৱতীৰ অশ্লীল ফটো ভাইৰেলৰ ভাবুকি এটা লম্পটৰ। শিৱসাগৰৰ এগৰাকী যুৱতীক বাৰম্বাৰ ভাবুকি লম্পটটোৰ। গুৱাহাটীত সংঘটিত হৈছে মহিলা যুৱতীৰ ওপৰত ব্লেকমেইলিঙৰ ঘটনা। ক্ৰমাৎ অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী। নাৰীজনিত অপৰাধৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে গুৱাহাটীত। এই লম্পটটোৰ নাম মুনিৰ ৰহমান, ঘৰ গুৱাহাটীৰ হাদেহাটপুৰত। জানিব পৰা মতে এই লম্পটটোৱে দীৰ্ঘ সময় ধৰি গুৱাহাটীত বাস কৰা শিৱসাগৰৰ এগৰাকী যুৱতীক প্ৰদান কৰি আহিছিল ভাবুকি। চল চক্ৰান্তৰে যুৱতীগৰাকীৰ অশ্লীল ফটো সংগ্ৰহ কৰি বাৰম্বাৰ ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি আহিছিল এই লম্পটটোৱে। বিষয়টোৰ সন্দৰ্ভত যুৱতীগৰাকীয়ে লতাশিল আৰক্ষীক ধৃত মুনিৰৰ কুকাণ্ডৰ বিষয়ে অৱগত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত লম্পট মুনিৰে যুৱতীগৰাকীক অশান্তি নকৰোঁ বুলি লিখিতভাৱে জনাইছিল যদিও ভাবুকি প্ৰদানৰ পৰা বিৰত থকা নাছিল লম্পট মুনিৰ। বাৰম্বাৰ ভাবুকিৰ সন্মুখীন হৈ পুনৰ যুৱতীগৰাকীয়ে আৰক্ষীক অৱগত কৰে মুনিৰৰ কুকাণ্ডৰ বিষয়ে আৰু তাৰ পাছতেই লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত মুনিৰ ৰহমানক। সম্প্ৰতি লতাশিল আৰক্ষীৰ জিম্মাত ধৃত মুনিৰ ৰহমান। গুৱাহাটীৰ পৰা তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।